হৰি ৰাম 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 ৰাম। হে কৃষ্ণ কৃপাময় দৈৱকী নন্দন ভক্তি ভাৱে বন্দ প্ৰভু তোমাৰ চৰণ। মদ গৰ্বী ৰুক্ম বীৰক দমন কৰিলা, প্ৰাণ প্ৰিয়া ৰুক্মিণীক উদ্ধাৰ কৰিলা। ৰাম ৰাম কুণ্ডিলত ৰুক্মিণীৰ স্বয়ম্বৰ পাতিছে, কত ৰজা মহাৰাজাৰ আগমন ঘটিছে। অহা নাই কৃষ্ণ গোসাঁই, ৰাজকন্যা ৰুক্মিণীয়ে আছে বাট চাই। কেতিয়া পাবহি মোৰ প্ৰাণ যদুৰাই, কুণ্ডিলত ৰুক্মিণীৰ স্বয়ম্বৰ পাতিছে, কত ৰজা মহাৰাজাৰ আগমন ঘটিছে। অহা নাই কৃষ্ণ গোসাঁই, ৰাজকন্যা ৰুক্মিণীয়ে আছে বাট চাই। কেতিয়া পাবহি মোৰ প্ৰাণ যদুৰাই। লক্ষ্মী ৰুক্মিণীয়ে কৃষ্ণক বৰ চিন্তি, কৃষ্ণ তয়ৰ পিলে ৰাম ৰাম ভাতৃ ৰুক্ম বীৰে কৃষ্ণ নিন্দা কৰে, হৈলাহিত বিপৰীত। ৰাম ৰাম কুণ্ডিলত ৰুক্মিণীৰ স্বয়ম্বৰ পাতিছে, কত ৰজা মহাৰাজাৰ আগমন ঘটিছে। অহা নাই কৃষ্ণ গোসাঁই, ৰাজকন্যা ৰুক্মিণীয়ে আছে বাট চাই। কেতিয়া পাবহি মোৰ প্ৰাণ যদুৰাই, কেতিয়া পাবহি মোৰ প্ৰাণ যদুৰাই। কৃষ্ণ ৰুক্ম বীৰে বনে বাণী, শুনৰে ৰুক্মিণী শিশুপালক গৰিবী তই মোৰ বাক্য মানি। নলবি কৃষ্ণৰ নাম সন্মুখত মোৰ গোৱাল
ভাল হৈছে আইসকল, নামষাৰ যিমান পাৰি উঠাবলৈ যত্ন কৰিছে। বিলম্বনত পাৰিলে বিলম্বনৰ মাত্ৰাটো আৰু অকণমান বিলম্বিত কৰিবলৈ যত্ন কৰিব। আৰু অকণমান চাবচোন, আপুনি ইয়াতে যে লিখিছে ৰাজকন্যা ৰুক্মিণীয়ে আছে বাট চাই, কেতিয়া পাবহি মোৰ প্ৰাণ যদুৰাই। ইয়াতে যিখিনি লিখে আগলৈ গাবলৈ যত্ন কৰিব। শব্দটো আপুনি গোৱা নাই, চিধা হেৰি কৰিছে। তাৰপিছত আছে ভৈলা হিতে বিপৰীত, আপুনি হিত বিপৰীত বুলি গাইছে। তাৰপৰা পিছত আছে আপোনাৰ এই বান্ধৱ কৃষ্ণ বুলি ইয়াতে লিখিছে, আপুনি কিন্তু বান্ধৱ কৃষ্ণ কোৱা নাই, ৰাম ৰাম বুলিহে কৈছে। সেই কথাবোৰ আগলৈ অকণমান গুৰুত্ব দিব। নলবৰীয়া আইসকলে ইমান সুন্দৰকৈ সাজপাৰ কৰি সুন্দৰকৈ নাম গাইছে, এই কথাখিনি অকণমান গুৰুত্ব দিব, সৰু সৰু কথা, আৰু ভাল হ'ব। ধন্যবাদ। নামাচাৰ্য আই, সঁচা ক'ব লাগিব আপোনাক, গুৰু গম্ভীৰ ধীৰ, বাকী আপোনাৰ দোহাৰসকলে পালিসকলেও সেইখিনি ধৰি ৰাখিছে। ভক্তিভাৱটো ইমান সুন্দৰকৈ ৰাখি, বৰ সুন্দৰ আই। বিশেষকৈ নলবাৰী আইসকলৰ এই পৰিৱৰ্তনক মই মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আৰু এইখন মজিয়াই যে ইমান পৰিৱৰ্তন আনিব মই ভবা নাছিলোঁ, কিন্তু আজি মৰ্মে মই অনুভৱ কৰিছোঁ। আপোনালোকক চাই মোৰ খুব আনন্দ লাগিছে। ইমান সুন্দৰ আপোনাৰ গায়কী, আপুনি কষ্ট কৰিছে কিন্তু সুন্দৰভাৱে চলাই লৈ গৈছে। টানিব লগা হৈছে, যথেষ্ট টানিব লাগে, বয়স অনুযায়ী অলপ কষ্ট হয় আই, কিন্তু ক'তো ক্ৰুটি কৰা নাই। তেওঁ ইমান সুন্দৰকৈ গাইছে নহয়। আৰু চাপৰিৰ ক্ষেত্ৰত মই চাইছোঁ, আঙুলি মেলে, নিম্নমুখী হয়, আজি একদম ইমান সুন্দৰভাৱে আপোনালোকে বজাইছে নহয়। একদম মানে মোৰ বৰ সুখী হৈছোঁ আপোনালোকক চাই। সঁচা মোৰ বিৰাট ভাল লাগিছে দেই। মধ্যমৰ পৰা দ্ৰুতলৈ যেতিয়া গৈছে আই, তাল কটা নাই, ইমান সুন্দৰকৈ উঠাই লৈ গৈছে। কিন্তু বিলম্বনত আৰু এটা মাত্ৰা দিবলৈ চেষ্টা কৰিব আই, সেইটো মই অনুৰোধ কৰিছোঁ। আৰু নাগাৰা বা আপুনি অকণমান কষ্ট কৰিব দেই, আখৰা অকণমান বঢ়াব। বাকী সঁচাই বৰ প্ৰশংসনীয়, বৰ ভাল লাগিলে। ধন্যবাদ। কৃষ্ণ 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 ও হৰি ও ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 শংকৰদেৱ আঙুলি চম্পানা হৰকলি হাতত ৰত্নাৱলী
কলিত শংকৰ ৰূপে ভৈলা বান্ধৱ কৃষ্ণ অপৰাধ বিনাশন তজু নামে নাৰায়ণ জানি নামে পখিলো শৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি ওচৰণে ৰাম মোক ৰক্ষা কৰি ওচৰণে অ হৰি অ ৰাম ঢেকীয়াজুলিৰ পৰা আহিছে আইসকল, ইমান কষ্ট কৰি ইমান দূৰৰ পৰা। আপোনালোকে যেনেধৰণে গায় তেনেধৰণে গাব নোৱাৰে। আই দিহানাম ভাগ হ'ল বিলম্বনৰ পৰা আৰম্ভ হয়। বিলম্বনত গাব, বিলম্বিত তাল মানত আহিব। আপোনালোকৰ আৰম্ভণিটোৱে হ'ল মধ্যম আৰু দ্ৰুতত গৈ টোকাৰী গীতেৰে সামৰিলে। ভাল হৈছে। মই আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আই আখৰা অব্যাহত ৰাখক, নিশ্চয় সফল হ'ব দেই। কৃষ্ণ কৃষ্ণ কৃষ্ণ। মাধৱ গুৰুৱে নামঘোষাত কৈছিলে, হৰি নামৰ কীৰ্তনত নাহিকাল দেশপাত্ৰ নিয়ম সংযম এক বিধি। হৰিৰ কীৰ্তন কৰি কেৱল হৰিৰ নাম কীৰ্তন কৰন্ত হোৱে সিদ্ধি। আমি যিকোনো অৱস্থাতে হৰিনাম ল'ব লাগে, কিন্তু চব নামৰে এটা নীতি নিয়ম প্ৰণালী আৰ্হি এনেকৈ আছে।
আপোনালোকক গোৱাৰ উদ্যম আছে, কিবা এটা বিসংগতি হৈছে, সেইটো ধৰক আপোনালোকে নাজানি হৈছে। ইমান হেঁপাহেৰে গাইছে, ইমান উদ্যমেৰে গাইছে, অকণমান আৰ্হি প্ৰণালীবোৰ এই প্ৰত্যেক ধৰক আপুনি দ্ৰুতলৈ যাওঁতে আৰম্ভণিতে ৩ চাপৰে আৰম্ভ কৰিছে, সেইটো নকৰিব। প্ৰত্যেক ফাঁকি দিহাৰ মানে বিলম্ব আৰম্ভণিতে দিহাৰ আৰম্ভণি ৩ চাপৰ যে দিয়ে, সেইটো দিব নালাগে। আকৌ পিছত আপুনি ধৰক মধ্যলৈ যাওঁতে আপোনালোকৰ নেগেৰাই চাপৰ এটা যে এনেকৈ হাতটো হেৰি কৰি দিছে, সেইটো নকৰিব। দ্ৰুতলৈ যাওঁতেও দিছে, সেইটো কৰিব নালাগে। শেষতো নকৰিব। অকণমান ভালকৈ সেইখিনি গুৰুত্ব দিব, আমাৰ অনুষ্ঠানটো ভালদৰে চাব। আৰু মই একদম ক্ষমা বিচাৰিছোঁ, এটা কথা কওঁ, ময়ো সত্ৰৰে মানুহ, অকণমান ড্ৰেছ পোছাকতো গুৰুত্ব দিব। ধৰক একেবাৰে মানে মাৰ্জিত, এনেকৈ ধৰক বেছি তেজা ৰংবিলাক পৰিত্যাগ কৰিব। নাম গাওঁতে চেলেং ৰিহা ল'ব, ভাল হ'ব। আপোনালোকে ইমান হেঁপাহেৰে উদ্যমেৰে গাইছে, ভগৱানক প্ৰাৰ্থনা জনাইছোঁ আগলৈ ভাল হওক, আকৌ আহিব আমাৰ অনুষ্ঠানলৈ, অনুষ্ঠানটো ভালদৰে চাব। কৃষ্ণ। অ' হৰি, অ' ৰাম, কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ কুণ্ডিল নগৰী ৰূপমিনী সুন্দৰী কৃষ্ণলৈ গাঠিছে মালা সেই মালাধাৰী কৃষ্ণক পিন্ধা
কৃষ্ণৰ চৰণে আদৰি সাদৰি ৰুক্মিণী বখানি লয়লা। কৃষ্ণ কৃষ্ণ এই ৰূপমবীৰে বোলে বনি অ বনি কৃষ্ণ আশায়েৰা ঐ কলিয়ালৈ নিদিওঁ বিয়া অ ভনী গোৱালৰে ল'ৰা। সেই ৰূপমবীৰে বোলে বনি অ ভনী কৃষ্ণ আশায়েৰা ঐ কলিয়ালৈ নিদিওঁ বিয়া অ ভনী গোৱালৰে ল'ৰা। ইৰাম নুহি ৰজা চিহ্ন চক্ৰ ভনী নুহি সিংহাসন এৰাম হেনয় কৃষ্ণ কবিয়া অ ভনী দিবুকে নমত। সেই ৰূপমবীৰে বোলে বনি অ ভনী কৃষ্ণ আশায়েৰা ঐ কলিয়ালৈ নিদিওঁ বিয়া অ ভনী গোৱালৰে ল'ৰা। এৰাম কলিয়া কলিয়া বুলি অ ভনী গোৱাল পাৰে গালি এৰাম হেনয় কৃষ্ণ কবিয়া অ ভনী দিবনো জোৰাই। এই ৰূপমবীৰে বোলে বনি অ ভনী কৃষ্ণ আশায়েৰা ঐ কলিয়ালৈ নিদিওঁ বিয়া অ ভনী গোৱালৰে ল'ৰা। সেই শিশুপাল নাপাতা জঞ্জাল ঐ ৰুক্মিণী ঘৰিব লাগি আহিছে গোপাল। সেই শিশুপাল নাপাতা জঞ্জাল ঐ ৰুক্মিণী ঘৰিব লাগি আহিছে গোপাল। ৰাম আহা সখী হব পদূলি লৈ যাওঁ ঐ প্ৰাণ কৃষ্ণ আহে মোৰ নয়ন ভৰি চাওঁ। সেই শিশুপাল নাপাতা জঞ্জাল ঐ ৰুক্মিণী ঘৰিব লাগি আহিছে গোপাল। ৰাম হাতে মালা ধাৰি লৈ পদূলি লৈ যায় ঐ প্ৰভু গলে মালা দিয়ে সবে থাকিল চাই। সেই শিশুপাল নাপাতা জঞ্জাল ঐ ৰুক্মিণী ঘৰিব লাগি আহিছে গোপাল। হে ৰাম ৰাম শিশুপাল নাপাতা জঞ্জাল ঐ ৰুক্মিণী ঘৰিব লাগি আহিছে গোপাল। হে শিশুপাল নাপাতা জঞ্জাল ঐ ৰুক্মিণী ঘৰিব লাগি আহিছে গোপাল। ও ৰাম জয় ও হৰি ও ৰাম কৃষ্ণ। মৰিগাঁৱৰ আইসকল নহয়, পৰিৱেশন ভাল হৈছে। আমি ঈশ্বৰক ক'ত ভাবোঁ আই? হৃদয়ত ধ্যান ধাৰণা কৰোঁ ন? ইয়াতহে তেতিয়াহে তেওঁ জাগিব, তেতিয়াহে তেওঁ গম পাব। ইয়াত হ'ব লাগে। সৰু সৰু কথাবিলাক আমি গুৰুত্ব দিব লাগিব ন আই? সেইখিনি কথা গুৰুত্ব দিব। উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।
কৃষ্ণ কৃষ্ণ। মৰিগাঁও আইসকল সমস্তকে মই শ্ৰদ্ধা জনাইছোঁ। ভাল হৈছে, আপোনালোকৰ পৰিৱেশন ভাল হৈছে, সাজপাৰ সুন্দৰ হৈছে। হস্তমুদ্ৰা কথাটো মই আপোনালোকক বুজাই দিওঁ। হস্তমুদ্ৰা দিয়াত আপত্তি নাই, কিন্তু দিলে আপোনাৰ শুদ্ধ হ'ব লাগিব। প্ৰত্যেকটো মুদ্ৰা শুদ্ধ হ'ব লাগিব। আগলৈ ক'ৰবাত পৰিৱেশন কৰোঁতে যদি আপোনালোকে ভুল মুদ্ৰা পৰিৱেশন কৰে, কোনোবা বিচাৰকে সেই অজুহাতটো লৈ যদি আপোনালোকক আপোনালোকৰ দলটোক নৎসাত কৰে, তেতিয়া আপোনালোকে কিন্তু প্ৰতিবাদ কৰিব নোৱাৰিব। সেইকাৰণে হস্তমুদ্ৰা পৰাপক্ষত নিদিয়াকৈ থাকিব। শ্ৰীহস্ত মুক্তাৱলী বুলি এখন কিতাপ আছে, শাস্ত্ৰ, এতিয়া কিতাপ হ'ল। সেইখনত মুদ্ৰাবিলাক উল্লেখ আছে, কোনটো মুদ্ৰাই কি বুজায়, কি অৰ্থ বুজায়। কিন্তু এনেই ধৰক মুদ্ৰাটো দিলে নহ'ব, তাৰ অৰ্থপূৰ্ণ হ'ব লাগিব। বাকী ভাল হৈছে, সকলোৰে ভাল হৈছে, ভগৱানক প্ৰাৰ্থনা জনাইছোঁ আৰু ভাল হওক, আকৌ আহিব। কৃষ্ণ।